আপোনাৰ নামটো এম আখৰেৰে আৰম্ভ হয়নি? যদি হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে একেবাৰে বিশেষ, কাৰণ 2026 চনত এম নামৰ মানুহৰ জীৱনত এনে কিছু ঘটনা ঘটিব যাৰ পিছত ভাগ্য একেবাৰে উল্টা পুল্টা হৈ যাব। যিবোৰ কাম এতিয়ালৈকে সম্পূৰ্ণ কৰিবলৈ পৰা নাই, সেই কাম সম্পূৰ্ণ কৰিবলৈ পাৰিব। আপোনাৰ নামত শক্তি কেনেকুৱা ৰূপ লৈ আহিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, কুশলে আছে, নিজৰ লাইফত হেপি আছে। ময়ো ভালে আছোঁ। 2026 চনত এম নামৰ মানুহৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এই বছৰটোৰ গ্ৰহ নক্ষত্ৰৰ গতি কেনেদৰে পৰিৱৰ্তন হ'ব, বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব, সফলতা হ'ব পাৰিব। স্বভাৱ, চৰিত্ৰ, কেৰিয়াৰ, প্ৰেম, লাভ, ৰিলেশ্যনশ্বিপ, চাকৰি, ব্যৱসায়, ভাগ্য, স্বাস্থ্য, লাকি কেতিয়া হ'ব, কোনটো মাহত আপুনি সফলতা হ'ব পাৰিব, আটাইবোৰ সোমাই আছে এই ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাওক, মিছ নকৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন আমি জানি লওঁ এম নামৰ মানুহৰ 2026 চনটো কেনেদৰে পাৰ হ'ব। এম নামৰ ব্যক্তিৰ চাকৰি আৰু কেৰিয়াৰৰ ফালৰ পৰা চাবলৈ গ'লে নতুন চাকৰি সুযোগ আছে। ট্ৰেন্সফাৰ আৰু প্ৰমোচনৰ ক্ষেত্ৰত সম্ভাৱনা থাকিব পাৰে। যিসকলে ব্যৱসায়ৰ লগত জড়িত, জুন-জুলাই মাহত ভাল খবৰ আহিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ সফলতা পাব। অৰ্থনৈতিকৰ ক্ষেত্ৰত এই বছৰৰ মাৰ্চ মাহৰ পৰা আয় যথেষ্ট বাঢ়িব। নতুন অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত সুযোগ সুবিধা পাব। জুনৰ আৰু আগষ্টৰ আপোনাৰ খৰচ বাঢ়িব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত, ঘৰৰ ক্ষেত্ৰত হ'ব পাৰে। বছৰৰ শেষৰ ফালৰ পৰাই ঘটিব আপোনাৰ নতুন সুযোগ সুবিধা আহিব। নতুন ব্যৱসায় আপুনি কৰিবলৈ মাইণ্ডছেট ডেভেলপমেণ্ট হ'বলৈ পাৰিব। হয়, লাভ ৰিলেশ্যনশ্বিপ চাবলৈ গ'লে অবিবাহিতসকলৰ ফালৰ পৰাই জুন মাহৰ পৰাই নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে। দাম্পত্য জীৱন সুখৰ হ'ব, পৰিয়ালত মান অভিমান বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এম নামৰ মানুহৰ সাধাৰণভাৱে হৃদয়খন খুব কোমল হয়, কিন্তু সিদ্ধান্ত এওঁলোকে যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নোৱাৰে। তেওঁলোকে একেবাৰে কোনো কামত দায়িত্ব ল'লে সেই কাম সম্পূৰ্ণ নকৰাকৈ পৰ্যন্ত এওঁলোকে বিশ্ৰাম ল'ব নোৱাৰে। যিকোনো কাম কৰিলে এওঁলোকে সম্পূৰ্ণৰূপে কৰিবলৈ পাৰে। 2025 চনত অত্যন্ত যি মানসিক চাপ চলি আছিল বা মানসিক দুখ পাই আছিল ফেমিলিৰ পৰা, সেই সুখ দুখ সকলো থাকিবই, কিন্তু দুখবোৰ পাহৰি আপুনি পজিটিভ চিন্তালৈ আগবাঢ়িব লাগিব 2026 চনত। হয়, ঠিকেই শুনিছে। প্ৰেম সম্পৰ্কত লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন। তাৰ আগতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে, তেনেহ'লে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আপোনাৰ নামটো কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব। 2026 চনত এম নামৰ মানুহৰ হৃদয়ৰ দিশত এক নতুন বতাহ আহিব। যি সম্পৰ্ক আগতকৈ অলপ দুৰ্বল হৈ আছিল, সেই সম্পৰ্ক পুনৰ গঢ় দিব। কিন্তু একেলগে যি নতুন মানুহৰ লগ পৰিচয় হ'ব পাৰে, সেয়ে মানুহৰ জীৱনত সুখ দুখ থাকিবই। যিসকল অবিবাহিত আছে, এম নামৰ লোকৰ বাবে বিবাহৰ যুগ আৰম্ভ হ'ব পাৰে। কিন্তু চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত জানো আহকচোন। এম নামৰ মানুহে নিজৰ প্ৰতিভা দেখুৱাই নিজে চাকৰি বিফল হৈছিল যদি এই বছৰত কিছু ক্ষেত্ৰত মাৰ্চ মাহৰ পাছত আপোনাৰ সফলতা দিশে পজিটিভ মাইণ্ডছেট আহিব। তেওঁলোকৰ সফলতা হাতৰ মুঠিত আছে। সেয়ে কৰ্ম কৰক, উচ্চ চিন্তা লওক, নিগেটিভ এনাৰ্জিবোৰ আঁতৰাই পজিটিভ চিন্তালৈ আগবাঢ়িবলৈ চেষ্টা কৰক। যিসকলে ব্যৱসায় কৰিছে তেওঁলোকৰ বাবে মাৰ্চ মাহৰ পৰা জুলাইলৈ এইখিনি সময়ছোৱাত একেবাৰে শুভ হ'ব। নতুন লগৰীয়াৰ লগত, বন্ধুবৰ্গৰ লগত ধন প্ৰাপ্তৰ যোগ দেখা পোৱা গৈছে। চাকৰি জীৱন সুখৰ হ'ব।
ভাগ্যৰ বিষয়ে জানো আহকচোন ফাইনেন্সিয়েল প্ৰব্লেম ভাগ্য এম নামৰ মানুহৰ 2026 চনত ধনৰ ভৰপূৰ যুগ দেখা পোৱা গৈছে জুন আৰু অক্টোবৰৰ মাহত অত্যন্ত ধনৰ লাভ হ'ব পাৰে যিসকলে সঞ্চয় বিনিয়োগ কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে এই 2026 চনটো এক অত্যন্ত সুযোগ লৈ আহিব তথাপিও অহংকাৰ বোৰ আতৰাই হঠাৎ খৰচৰ পৰা সমাধান হ'ব লাগিব আপুনি হয় খৰচ কৰিবই লাগিব নিজৰ স্বাস্থ্যৰ অবিহনে জানো আহকচোন এবাৰ প্ৰিয় দৰ্শক এবাৰ স্বাস্থ্যৰ বিষয়ে জানো আহকচোন স্বাস্থ্যৰ বিষয়ে জানিবলৈ আপুনি নিজক সঠিক সিদ্ধান্ত লৈ কৰ্ম কৰিব লাগিব নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব শৰীৰৰ ওপৰত অতি মানসিক চাপ পৰিব পাৰে যাৰ ফলত আপোনাৰ স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে 2026 চনত মে মাহৰ পাছত আৰু জুলাই মাহলৈ মানসিক শান্তি প্ৰয়োজন হ'ব যোগ ধ্যান ভগৱানৰ নাম লওক আৰু এক্সাৰসাইজ কৰক যোগা কৰক নিগেটিভ এনাৰ্জিবোৰ আঁতৰ হ'ব ভাগ্য পিনে ক'বলৈ গ'লে এম নামৰ মানুহৰ বাবে 2005 অত্যন্ত চেলেঞ্জৰ বছৰ জীৱন সলনি হ'ব আপোনাৰ কৰ্মৰ জৰিয়তে যিসকল বৰ্তমান সংকেত কৰি আছিল যিসকলে বৰ্তমান সংকল্প লৈছিলে মই কৰিম এই বছৰ নোৱাৰিলো এই 2026 চনত কৰিম বুলি মনত ভাবি আছে তেওঁলোকে কিন্তু কৰ্ম কৰক হয় কৰিব পাৰে ভাগ্য দুৱাৰ খুলিব কিন্তু কেৱল নিজৰ কৰ্মৰ প্ৰতি গঢ় ল'ব লাগিব আত্মবিশ্বাস ৰাখি কৰ্ম কৰিব লাগিব 2026 চনৰ প্ৰথম দিনটোই ঘৰৰ পূব দিশত এম নামৰ মানুহে এখৰ প্ৰদীপ জ্বলাই দিয়ক ধূপ জ্বলাই দিয়ক শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ নমঃ বুলি 111 বাৰ জপ কৰক এই ঘৰলৈ ধন শান্তি আৰু উন্নতি নিজেই আহিব আৰু যদি 7 তাৰিখত কোনো নতুন কাম আৰম্ভ কৰে তেনেহলে জানুৱাৰী 7 তাৰিখৰ আগতে কৰিব এম নামৰ মানুহে এই কথা সদায় মনত ৰাখিব ভাগ্য আপোনাৰ হাতত নাই কিন্তু প্ৰচেষ্টা কৰ্মৰ সঠিক সিদ্ধান্ত আগবাঢ়িলে 2026 চনত এক নতুন আৰম্ভণি কৰিবলৈ পাৰিব নতুন সুযোগ আপুনি লৈ আগবাঢ়িবলৈ পাৰিব যদি আপোনাৰ নামটো এম আখৰেৰে আৰম্ভ হৈছে কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তেনেহলে প্ৰিয় দৰ্শক আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা ৰাখিল তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ